এই দুখন ফৰ্ম হয়তো আপোনালোকে নিশ্চয়কৈ জানে। এখন হ'ল ফাৰ্মৰ ফৰ্ম আৰু এখন হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। তো এইটো কি কৰিব লাগিব, কি কৰিব নালাগে, কেনেকৈ জমা দিব লাগিব আৰু জমা দিয়াৰ আগত কি কৰিব লাগিব, এইটো ভিডিঅ'ত সবিশেষ ক'ম। তো ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, আৰু মষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱী সকলোৰ লগত, কাৰণ আপোনাৰ এটা শ্বেয়াৰে বহুকে উপকৃত কৰিব। তো এই ফৰ্মখন যদি আপুনি ফিল আপ কৰা নাই এতিয়ালৈকে, মোৰ চেনেলৰ ভিডিঅ' দিয়া হৈ আছে, আপোনালোকে গৈ চাব পাৰে আৰু ফিল আপ কৰি আপুনি ৰেডি ৰাখিব পাৰে। তাৰপিছত এইখন হ'ল ফাৰ্মৰ ফৰ্ম, বা ইয়াত নন ফাৰ্মৰো ফৰ্ম আছে, তো বিজনেছ প্লেন ফৰ্ম হয় এইখন। তো এইখন আপুনি যদি ফিল আপ কৰা নাই, মোৰ চেনেলত চব কেটেগৰীৰে ভিডিঅ' দিয়া হৈ আছে, আপোনালোকে গৈ চাই আপুনি ফিল আপ কৰিব পাৰে। তো এতিয়া কথাটো হ'ল কি, যদি আপোনালোকে এতিয়ালৈকে ফৰ্ম দুখন জমা দিয়া নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব। তো ফৰ্মখন ফিল আপ কৰোঁতে অকণ ভালকৈ ফিল আপ কৰিব। আৰু এটা কথা যে আপুনি যেতিয়া ফৰ্মখন জমা দিব তাৰ আগত এইটো বস্তু জানি লোৱা দৰকাৰ যে আপোনাক যেতিয়া 10,000 টকা দিব চৰকাৰে, সেইটো কেনেকৈ দিব। তো যিহেতু আপোনাৰ এইটো এটা বিজনেছ প্লেনৰ ওপৰত হ'ব, তো হয়তো আপোনালোকক মেম্বাৰ ৱাইজ বা আপোনাৰ গোট ৱাইজ আপোনালোকক ব্লকত মাতিব পাৰে, আৰু সিহঁতে এইটোৰ ওপৰত এটা ইণ্টাৰভিউ ল'ব পাৰে। তো আপোনালোকক সুধিব পাৰে হয়তো যে আপোনালোকে যে বিজনেছ প্লেনটো কৰিছে সেইটো কওকচোন, বা আপোনালোকক সুধিব যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে নে নাই, বা আপোনালোকে কেনেকৈ কি কৰিব, আপোনালোকৰ এটা আইডিয়া আছে নে নাই বিজনেছ প্লেনটোৰ ওপৰত। কাৰণ বহুতে এনেকুৱা হৈছে যে বিজনেছ প্লেন ফৰ্মখন ফিল আপ কৰিছে বাট সিহঁতৰ একচুৱেল নলেজটো নাই। তো সেইটো টেষ্টৰ কাৰণে হয়তো ব্লকত মাতিবও পাৰে, এতিয়ালৈকে সেইটো সিদ্ধান্ত হোৱা নাই। যদি মাতে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব। তো সেইকাৰণে এইটো ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যেতিয়া আপোনালোকে বিজনেছ প্লেন ফৰ্মখন ফিল আপ কৰিব, এই ফৰ্মখন এইখন আপুনি চাব পাৰে ফাৰ্ম ফৰ্ম হয়। তো ফাৰ্মৰ নন ফাৰ্মৰ দুয়োটাই বিজনেছ প্লেন আপোনালোকৰ হয়তো হ'ব, কাৰণ যদি আপুনি ফাৰ্মৰ কৰিছে তেনে ক্ষেত্ৰত এইখন ফৰ্ম, আৰু যদি নন ফাৰ্মৰ কৈছে তেনেকৈ আৰু এখন ফৰ্ম যোনখন আছে নন ফাৰ্মৰ সেইখন ফৰ্ম হ'ব। তো কি কৰিব আপোনালোকে, এই ফৰ্মখন যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ পিছত এটা কপি আপুনি জেৰক্স ৰখাই থ'ব, বা আপুনি মোবাইলত ফটো মাৰিও ৰখাই থ'ব পাৰে, বা আপুনি লিখিও থ'ব পাৰে। কাৰণ যেতিয়া আপোনাক যদি ইণ্টাৰভিউত ইনকেছ সুধি দিয়ে, তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰিব লাগিব যে আপুনি কি কৰিব, যে আপোনাৰ প্লেনটো কি হ'ব আৰু। তো সেইকাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ যেন আপোনালোকে এই ভুলটো নকৰে যে ফৰ্মখন ডাইৰেক্ট লিখি আপোনালোকে জমা দি দিলে। কাৰণ ফৰ্মখন এবাৰ জমা দিয়াৰ পিছত সেইটো ঘূৰাই পোৱাটো সম্ভৱ নহয়। সেইকাৰণে আপোনালোকে কি কৰিব, এই ফৰ্মখন জেৰক্স কৰি এটা লগত ৰখাই থ'ব। তো এইটোৱে আছিল মোৰ এইটো ভিডিঅ'ৰ উদ্দেশ্য। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, আৰু ইনফৰমেশ্যনটোৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আগতীয়াকৈ আৰু এনেকুৱা ইনফৰমেশ্যন আহি থাকিব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যেন আপোনাৰ বন্ধু বান্ধৱী সকলো উপকৃত হয়। ধন্যবাদ। জয় অসম।